আজি আমি কথা পাতিম ন 2 দিনমান আগতে আমাৰ অসমত পাৰ হৈ যোৱা এখন বিশেষ পূজাৰ বিষয়ে, যিখন পূজাৰ নাম হৈছে ন সৰস্বতী পূজা। এতিয়া কথাটো হ'ল, যদিহে আপোনালোকে চাব বিচাৰে যে সৰস্বতী পূজা ইন দিল্লী, তেতিয়াহ'লে আপোনালোকে এনেকৈ দেখা পাব। আৰু যদি চাৰ্চ কৰে সৰস্বতী পূজা ইন কলকাতা, দেন আপোনালোকে এনেকৈ দেখা পাব। কিন্তু যদিহে আপোনালোকে ভুলতো কেলা সৰস্বতী পূজা ইন আছাম বুলি মাৰি দিয়ে, দেন আপোনালোকৰ চকুকেইটাই ক'ব মা কাইণ্ডে কি বাল চাই আছে এইবিলাক। চাবাস! তো বলক দেৰি নকৰাকে আজি ভিডিঅ'টো আৰম্ভ কৰো আৰু সৰস্বতী পূজাৰ ওপৰত অলপ আলাপ আলোচনা কৰো। পূজা কৰিছা, সৰস্বতী মাৰ মূৰ্তিটো দেখিছা, সৰস্বতী মায়ে হাতত কি লৈ আছে দেখিছানে? গিটাৰ লৈ আছে। গিটাৰ লৈ আছে। সেইখন গিটাৰ বুলি কয় জানো? সেইখন হাৰমনিয়াম। দেখিলে এয়াই হৈছে ন সাজি কাচি ধুমধামেৰে সৰস্বতী পূজা পালন কৰা আমাৰ ষ্টুডেণ্টৰ জ্ঞানৰ নমুনা। আবে কেলা এল পি স্কুলৰ ক্লাছ 5ৰ ষ্টুডেণ্টেও কৈ দিব যে সৰস্বতীৰ হাতত কি লৈ থাকে, কিন্তু নাই। ইহঁত বিলাকে স্কুল কলেজত ক্লাছ কৰিবলৈ জ্ঞান ল'বলৈ থৈ নাযায়। ইহঁতি কেলা লাইন মাৰিবলৈ, প্ৰেমত পৰিবলৈ, ষ্টাইল মাৰিবলৈহে যায়, হয় নে নহয়? নৰকি খোপা